মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে তোমালোকে ফৰ্ম ফিল আপ কৰিছা আৰু এই পৰীক্ষাটোৰ কাৰণে তোমালোকৰ ইম্পৰ্টেণ্ট মই কিছুমান কুৱেশ্যন লৈ আহিছোঁ য'ত তোমালোকৰ মই আলোচনা কৰিম ইতিমধ্যে আমি আলোচনা কৰি আছোঁ আৰু তোমালোকৰ বাবে ইম্পৰ্টেণ্ট ইউটিউবৰ জৰিয়তে সম্পূৰ্ণ আলোচনা কৰা হ'ব যিসকল ছাত্ৰ-ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে আৰু এইখন হৈছে এখন ইবুক হয় যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব বিচাৰে এই বুকখন পঢ়িব পাৰে য'ত মানে সম্পূৰ্ণ কুৱেশ্যন এনচাৰ পাই যাব লগতে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক থাকিব যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ইবুকখন ল'ব বিচাৰে ল'ব পাৰে মাত্ৰ 39ত তোমালোকে পাই যাবা যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা এই নম্বৰ SMS কৰি তোমালোকে ইবুকখন ল'ব পাৰিবা ঠিক আছে এই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সো এইখন ক্লাছ 8ৰ হয় ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে তোমালোকৰ আছে তলৰ কোনটো অনিশিখীয় প্ৰাকৃতিক সম্পদ বিজ্ঞানৰ ক্ষেত্ৰত যদি চাও তেতিয়াহ'লে ইয়াৰে হ'ব এনচাৰটো হ'ব সূৰ্য ৰশ্মি নেক্সট হৈছে তলৰ কোনটো নিশিখীয় সম্পদ ইয়াৰে যে এনচাৰটো চাও আমি প্ৰাকৃতিক গেছ ইয়াৰ অনিশিখীয় আৰু নিশিখীয় লিখাই আছে যিবিলাক সম্পদ প্ৰাকৃতিক সম্পদ সীমাহীন যিমান ব্যৱহাৰ কৰিলে শেষ নহয় তাক অনিশিখীয় সম্পদ নিশিখীয় সম্পদ যিবোৰ সম্পদ সীমিত ব্যৱহাৰ কৰাৰ পিছত এটা সময়ত শেষ হৈ যায় তেনে যেনে আমি অৰণ্য মণি কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ ইত্যাদি পাওঁ নেক্সট হ'ল 3 নম্বৰ হৈছে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়া কি বোলে ইয়াৰ যে চাওঁ তেতিয়াহ'লে অংগাক্ষৰীকৰণ বা কাৰ্বনাইজেশ্যন বুলি কোৱা হয় বায়ুত কয়লা জ্বলালে কোনটো গেছ নিৰ্গত হয় ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ উপৰি তোমালোক জনাব বিচাৰো যে চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকল আছা তোমালোকে অনলাইন টিউচন ল'ব পাৰিবা ক্লাছ 8ত 8 9 10 কৰি আছো গতিকে তোমালোকে 8ত যেহেতু গতিকে ল'ব পাৰিবা মাত্ৰ 99 টকাত মাহতে তোমালোকে লাইভ ক্লাছতে পঢ়িব পাৰিবা য'ত আৰু টিউচন কৰাৰ কোনো প্ৰয়োজন নাই তোমাক নোৱাৰবিলাক সুধিব পাৰিবা ঠিক আছে গতিকে হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল 5 নম্বৰ হৈছে আলকাতেৰা তলৰ কোনটো পৰা পোৱা যায় ইয়াৰ যে এনচাৰটো আছে তেতিয়া কয়লাৰ পৰা আলকাতেৰা পোৱা যায় আলকাতেৰাৰ হৈছে ডেছ পদাৰ্থৰ মিশ্ৰণ কিমানটা পদাৰ্থ 200টা পদাৰ্থৰ মিশ্ৰণ পৃথিৱীৰ প্ৰথম তেলৰ খাতটো কিমান চনত খন্দা হৈছিল 1859 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অসমত প্ৰথমবাৰৰ বাবে ক'ত তেল আৱিষ্কাৰ কৰিছিল 1867 চনত মাকুমত কলা সোণ বুলি কাক কোৱা যায় কলা সোণ বুলি জনা যায় পেট্ৰলিয়ামক নেক্সট হ'ল CNGৰ সম্পূৰ্ণ কি যিটো কম্প্ৰেছ নেচাৰেল গেছ হ'ব CNG সম্পূৰ্ণ অসমৰ কোন ঠাইত খাৰ কাৰখানা আছে নামৰূপত আছে খাৰ কাৰখানা কয়লা আৰু ডিজেলৰ দহনত কোনটো গেছ উৎপন্ন হয় সালফাৰ ডাই অক্সাইড উৎপন্ন হয় নেক্সট হ'ল গোলকীয় উষ্ণতা অৰ্থাৎ গ্লোবেল ৱাৰ্মিং বৃদ্ধিৰ তলৰ কোনটোৱে বেছি ভূমিকা পালন কৰে কাৰ্বন ডাই অক্সাইড সৌৰজগতৰ মুঠতে কেইটা গ্ৰহ আছে ইয়াৰে এনচাৰটো হৈছে 8টা গ্ৰহ আছে কিমান চনত নীল আৰ্মষ্ট্ৰং চন্দ্ৰত পদাৰ্পণ কৰিছিল 22 জুলাই 1969 চনত সূৰ্যৰ পৰা আটাইতকৈ বেছি দূৰত্বত থকা গ্ৰহটোৰ নাম কি এইটো হৈছে নেপচুন সৌৰজগতত কোন গ্ৰহটিত জীৱৰ অৱস্থিতি আছে পৃথিৱী ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় সেইটো হৈছে মংগল তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় তাৰকাপুঞ্জ তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয় সেইটো লুব্ধক ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো আৰ্যভট্ট পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো হৈছে শুক্ৰ সৌৰজগতৰ কোন গ্ৰহটি সূৰ্যৰ নিকটতম আৰু ক্ষুদ্ৰতম সেইটো হৈছে বুধ গ্ৰহ গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰা নৱমণ্ডলীয় বস্তুক ইয়াৰে যদি চাওঁ উত্তৰটো কৃত্ৰিম উপগ্ৰহ বোলা হয় যিদিনা আকাশত চন্দ্ৰটো সম্পূৰ্ণ ৰূপত দেখা যায় তাক কি বোলে পূৰ্ণিমা বোলে পূৰ্ণিমাৰ পাছত পৰা অমাৱস্যালৈ চন্দ্ৰটোৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায়ক কি বোলে চন্দ্ৰকলা চন্দ্ৰপৃষ্ঠত কোনে প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছিল নীল আৰ্মষ্ট্ৰং পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ কোনটো সেইটো হৈছে চন্দ্ৰ 29 নম্বৰ প্ৰশ্নটো হৈছে এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক কি বুলি কোৱা হয় বহুকোষী জীৱ 30 নম্বৰ এটা কোষেৰে গঠিত জীৱক কি বোলা হয় এককোষী জীৱ এটা কোষৰ জীৱৰ বহুকোষী জীৱৰ দৰে প্ৰয়োজনীয় সকলো কাম কৰিব পাৰেনে পাৰে কিমান মাইক্ৰমিটাৰত আটাইতকৈ সৰু কোষটো বেক্টেৰিয়াত পোৱা যায় সেইটো 0.1 পৰা 0.5 লৈকে কোষ পৰক আৰু কোষ কেন্দ্ৰ যি কোষাবৰণে আৱৰি ধৰি ৰাখে তাক কি বুলি কোৱা হয় প্লাজমা বেৰ বুলি কোৱা হয়
বেৰবোৰে কোষবোৰক এটাৰ পৰা আনটো লগতে চাৰিওফালে মাধ্যমৰ পৰা পৃথক কৰে, পৃথক কৰি ৰাখে নাৰাখে এটাও নহয়। কোনটো হ'ব? ৰাখে হ'ব। অংগ কিছুমানে সৰু অংশৰ দ্বাৰা গঠিত কি বোলা হয়? যে অংগ কিছুমান সৰু অংশৰ দ্বাৰা গঠিত কি বুলি কোৱা হয়? কলা বোলা হয়। আৰু ছাত্ৰ ছাত্ৰীসকল বাকীখিনি তোমালোকৰ মই নেক্সট ভিডিঅ'ত তোমালোক দি দিম। আৰু যদি তোমালোকে ধুনীয়াকে পঢ়িব বিচাৰে, নিজে পঢ়িব বিচাৰে, তেতিয়াহ'লে ই বুকখন ল'লে হ'ল। বেছি পেমেণ্ট কৰিব নালাগে, মাত্ৰ 39 পেমেণ্ট কৰিলে তোমালোকে ই বুকখন পাই যাবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই।